গোলাঘাট জিলাৰ পোৱাল শইকীয়া মেমৰিয়েল কিণ্ডাৰগাৰ্টেন স্কুলত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় শিশু দিৱস। আজি শিশু দিৱস। পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন উপলক্ষে প্ৰত্যেক বছৰৰ 14 নৱেম্বৰৰ দিনটো সমগ্ৰ দেশতে শিশু দিৱস হিচাপে উদযাপন কৰা হয়। এই উপলক্ষে আজি ৰাজ্যৰ ভিন্ন স্থানত শিশু দিৱসৰ লগত সংগতি ৰাখি শিশুসকললৈ অনুষ্ঠিত কৰা হয় শিশু দিৱস। বিভিন্ন কাৰ্যসূচীৰে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গোলাঘাট জিলাৰ পোৱাল শইকীয়া মেমৰিয়েল কিণ্ডাৰগাৰ্টেন স্কুলত দিনজোৰা কাৰ্যসূচীৰে শিশু দিৱস উদযাপন কৰা হয়। ইয়াৰ অংশস্বৰূপে বিদ্যালয়ত পুৱা প্ৰয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে স্কুলৰ প্ৰধান শিক্ষক সত্যজিৎ শইকীয়াই আৰু জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে নমিতা শইকীয়াই। ইয়াৰ পিছতে অভিভাৱক পৰিচালনা সমিতি সম্বন্ধিতে ছাত্ৰ ছাত্ৰীসকলে মায়াবিনী গীতটো সমস্বৰে পৰিৱেশন কৰে। তাৰ পিছতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় আৰু শেষত পুৰস্কাৰ বিতৰণেৰে অনুষ্ঠানৰ সামৰণি পৰে। আজি গোলাঘাট পোৱাল শইকীয়া মেমৰিয়েল কিণ্ডাৰগাৰ্টেনত অনুষ্ঠিত হোৱা শিশু দিৱসৰ উপলক্ষে প্ৰথম কাৰ্যসূচী হিচাপে আমি প্ৰয়াত জুবিন গাৰ্গক মই বন্তি প্ৰজ্বলন কৰা হ'ল। লগতে সকলো শিক্ষক শিক্ষয়িত্ৰী তথা অভিভাৱকৰ উপস্থিতিত ইয়াৰ পিছতেই আজি আমাৰ প্ৰয়াত জৱাহৰলাল নেহৰুৰ জন্মদিনত তেখেতক সুঁৱৰি এগছি বন্তি প্ৰজ্বলন কৰে আমাৰ এই বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী নমিতা শইকীয়াই শ্ৰদ্ধাঞ্জলি জ্বলাই তেখেতকলৈ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ আৰু সকলো ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকে মিলি আমি জুবিন গাৰ্গৰ মায়াবিনীৰ গীতেৰে আজিৰ কাৰ্যসূচী আমি আৰম্ভণি কৰিলোঁ। এই কাৰ্যসূচীৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ গো জুলাইক বা ভেকশ্যন প্ৰতিযোগিতা নৃত্য গীত আদিৰে আমাৰ আজিৰ কাৰ্যসূচী চলি আছে। ইয়াৰ পিছতেই আমাৰ প্ৰাইজ বিতৰণি বঁটা বিতৰণি অনুষ্ঠান অনুষ্ঠিতৰে কৰি শেষত আমি এটি অভিভাৱকৰ দলৰে গীতৰে অনুষ্ঠান কৰি আজিৰ অনুষ্ঠানটি আমি ইমানতে সামৰিম। মেমৰিয়েল কিণ্ডাৰগাৰ্টেন স্কুলৰ শিক্ষানুষ্ঠানৰ যি শিশু দিৱস পালন কৰিছে, আমি আজি 3 বছৰ দিন ইয়াত আহিছোঁ আৰু অতি ভাল ধৰণেৰে উদযাপন কৰা হয়। প্ৰত্যেক বছৰে এই শিক্ষানুষ্ঠানখনৰ যি কাৰ্যসূচী এই দিনটোক লৈ অতি ভালকৈ আৰু অতি ধুনীয়াকৈ পালন কৰে ইয়াৰ ছাৰ বাইদেউসকলে। আমাৰ ছাৰে আৰু বিশেষকৈ আমাৰ এই যি কালচাৰেল দিশটোত মানে আজিৰ দিনটোৰ কাৰণে যি মানে প্ৰস্তুতি চলায় সেই দিনটো আমি প্ৰথম বছৰৰ পৰা আমি দেখিছোঁ অতি ভালকৈ কৰে। সেইকাৰণে আমাৰ ল'ৰা ছোৱালীসকল এই দিশটোত আগবাঢ়ি যাবলৈ সহায় কৰে। বিশেষকৈ আমাৰ মিছেসকলে প্ৰতিটো দিশতে এই দিনটোৰ কাৰণে আমাক বহুত দিনৰ পৰা প্ৰস্তুতি চলায় আৰু শৈক্ষিক দিশতে হওক লাগিলে যি দিশতে হয় এই স্কুলখনৰ পৰা আমি সকলোৰ পৰাই মানে আমাৰ সহযোগিতা পাইছোঁ। আমি ভাল পাইছোঁ, সেয়েহে খুব ভালকৈ মানে উদযাপন কৰা হয়।
গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট সময় অসম।